সকল নিগম কল্প মুখে আহি ভূমিত ভৈলা বিদিত ৰসত চতুৰ জিতু জন কৃষ্ণ রসনে দিয়া পরম সন্তোষে পিউক রহমিত পরম সন্তোষে পিউক রহমিত কৃষ্ণ কৃপাল বান্ধৱ সমস্ত আই মাতৃ সমস্ত আমি ক্ৰমশ আগবঢ়াই অহা নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ পৰ্যালোচনাৰ বাবে আমি আপোনাসৱৰ শ্ৰী চৰণত সেৱা দিছোঁ। আমি দ্বাদশ স্কন্ধৰ যুগ ধৰ্মৰ বিষয়ে আপোনাসৱৰ ওচৰত এই পৰ্যালোচনা আগবঢ়াই আহিছোঁ আৰু ক্ৰমশ আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি আমি আজি এই তৃতীয় ভাগৰ কাম আৰম্ভ কৰিছোঁ। তৃতীয় ভাগৰ এই পৰ্যালোচনা আমি আজি আপোনাসৱৰ উদ্দেশ্যে প্ৰচাৰ কৰিব খুজিছোঁ। কৃষ্ণ আপিৰিবে প্ৰজাত সুখে নাথাকিবে বহি স্ত্ৰী কাহিনীবে বলে ধন চলে বলে নিষ্কলে লোকক দুখ দিয়া নিশ্চৰ বহাই ব্যৱহত তকয় দিয়া কলিৰ প্ৰভাৱত কলিৰ লোকৰ কি অৱস্থা হ'ব? কলিৰ ৰজা সমস্তই কলিৰ লোকক কি দুৰ্দশাৰ সন্মুখীন কৰিব? শাস্ত্ৰই সেই কথা প্ৰকাশ কৰিছে। শাস্ত্ৰই ক'বলৈ আগবাঢ়িছে যে প্ৰজাসকলক এই দুষ্ট কলিৰ প্ৰভাৱত এই কলিৰ যিসকল ৰজা মহাৰজা থাকিব সেইসকলে প্ৰজাসকলক তেওঁলোকে সুখত থাকিবলৈ নিদিব। তেওঁলোকে পৰৰ স্ত্ৰী হৰণ কৰিব, পৰৰ ধন হৰণ কৰিব, চলে বলে যেনে তেনে তেওঁলোকে এই সন্তসকলক কেনেকৈ নিপীড়িত কৰিব এই চেষ্টাতেই থাকিব। তেওঁলোকে সন্তসকলক উচ্ছেদ কৰি
তেওঁলোকে মহন্তসকলক উচ্ছেদ কৰি কেনেকৈ নিজৰ যশ বঢ়াব এই কলিৰ প্ৰভাৱত এয়াই শাস্ত্ৰই প্ৰকাশ কৰিছে। সহিবে নপাৰি পীড়া আছে প্ৰজাগণ, দহো দিশে যায় বেহুয়া দেশৰ পৰ্বত বনত পখী নপাইবে কন, ফলমূল মাংস শাক কৰিবে ভোজন। অত্যাচাৰ এই নিষ্পীড়নত সকলো প্ৰজা যেতিয়া দেশ বিদেশ তেওঁলোকে হেৰুৱাই, নিজৰ দেশ বিদেশ হেৰুৱাই যেতিয়া তেওঁলোকে দেশে বিদেশে ঘূৰি ফুৰিব, তেওঁলোকে পৰ্বতে পাহাৰে যেতিয়া ঘূৰি ফুৰিব, তেওঁলোকে খাবলৈ অন্ন নাপাব, তেওঁলোকে দহো দিশে যায় বেহুয়া দেশৰ ওচৰত তেওঁলোকে দেশ এৰি দহো দিশে তেওঁলোকে পলায়ন কৰিব। তেওঁলোকে কি কৰিব যে ফল মূল মাংস শাক আদিকে খাই তেওঁলোকে জীৱন ধাৰণ কৰিবলৈ যত্ন কৰিব। অনাবৃষ্টি দুৰ্ভিক্ষত কত হৈবে ক্ষয়, তাতো কৰ সাজিবে দুৰ্জনৰ ৰৌদ্ৰ বৰিষণ শীত সহিবে বতাহ, ক্ষুধা তৃষ্ণা ব্যাধিত হৈবে কতো নাশ। দেশৰ অনাবৃষ্টি দেশত দুৰ্ভিক্ষই দেখা দিব, আৰু এই দুৰ্ভিক্ষ আৰু অনাবৃষ্টিতে বহুত ক্ষয় ক্ষতি যিহেতু হ'ব, তথাপি ৰজাই প্ৰজাসকলৰ পৰা কৰ আদায় কৰিবলৈ তেওঁলোকে নাপাহৰিব। তেওঁলোকে প্ৰজাসকলৰ পৰা যেনে তেনে যিকোনো প্ৰকাৰেই তেওঁলোকে এই কৰ সংগ্ৰহ কৰাৰ চেষ্টাতেই থাকিব। ৰৌদ্ৰ বৰিষণ শীত সহিবে বতাহ, এই প্ৰজাসকলে যেতিয়া খাবলৈ নাপাব, তেওঁলোক অনাবৃষ্টি দুৰ্ভিক্ষত যেতিয়া ভুগিব, তেওঁলোকে কি কৰিব? ৰ'দ বৰষুণ শীত তাপ সকলো সহ্য কৰি, ক্ষুধা তৃষ্ণা সহ্য কৰি কত সকলে হয়তো তেওঁলোকৰ প্ৰাণো তেওঁলোকৰ নাশ হ'ব। তেওঁলোকে কলিৰ প্ৰভাৱত কি হ'ব, শাস্ত্ৰই এই কথা বাৰম্বাৰ আমাৰ ওচৰত প্ৰকাশ কৰি গৈছে। নুগুচিব চিন্তা হৃদয় কৈ যাইব কি কহিব নপাইব কলিত লোকৰ মহা মিলিবে বিপত্তি, হৈবে পৰমায়ুতিংস বৰিষ বিংহতি। অনবৰতেই তেওঁলোকৰ হৃদয়ৰ পৰা চিন্তা দূৰ নহব। ক'ত যাব কি কৰিব তেওঁলোকে কোনো দিশ বিদিশ বিচাৰি নাপাব। তেওঁলোকে এই মহা বিপৰ্যয়ৰ মাজত তেওঁলোকে বাস কৰিব লাগিব। কলিৰ এই প্ৰজাসকলে দুষ্ট ৰজাসকলৰ এই প্ৰশাসনত তেওঁলোকে
এই দুখতেই তেওঁলোকে কাল কটাব লাগিব আৰু শাস্ত্ৰই কৈছে যে তেওঁলোকৰ আয়ুস এই কলিৰ লোকৰ আয়ুস মাত্ৰ 30 বছৰ বুলি কৈছে কাৰোবাৰ হয়তো 30 বছৰ কাৰোবাৰ 20 বছৰ এনেকৈ তেওঁলোকৰ বয়সৰ নিৰ্ণয় কৰিছে আয়েৰি বেয়াসাৰ ধৰ্ম বেদৰ বিহিত কুলক্ৰিয়া একো নথা কিবে কলিত অনেক পাখণ্ড আহি ব্যাপী বেগ দেহ আলৈবে লোকে পাখণ্ড জনৰ কলিৰ লোকৰ আচাৰ হ'ব তেওঁলোকে বেদৰ কোনো আচাৰ নীতি নিয়ম তেওঁলোকে ৰাখিব নোৱাৰিব সকলো ত্যাগ কৰিব লাগিব যিহেতু তেওঁলোক এই দুৰ্ভিক্ষত তেওঁলোক জীয়াই থাকিব লাগিব তেওঁলোকে বেদৰ কোনো উপদেশ মানিবলৈ সক্ষম নহ'ব কুল ক্ৰিয়া তেওঁলোকে সকলো কলি ত্যাগ কৰিব লাগিব আৰু পাখণ্ডসকলে আহি এই দেশ শাসন কৰিব আৰু সকলোৱে সেই পাখণ্ডসকলৰ উপদেশকে গ্ৰহণ কৰিব মচলৰ চৰিত্ৰ হৈবে গজত মিছা হিংসাসুৰ বৃত্তি কৰিবে ধৰিবে চাৰিও জাতি আচাৰ শূদ্ৰ হৈবে অল্প প্ৰমাণ সেই দুষ্ট গণৰ সেই দুষ্ট ৰজাসকলৰ সেই দানৱসকলৰ উপদেশকে প্ৰজাসকলে গ্ৰহণ কৰিব লাগিব আৰু তেওঁলোকে মিছা হিংসা আৰু চোৰ বৃত্তি এইবিলাককে তেওঁলোকে ধাৰণ কৰিব লাগিব এতিয়া সকলোৱে কি কৈছে যে কলিত একমাত্ৰ এই চাৰিও জাতি ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ সমস্তই কি কৰিব লাগিব তেওঁলোকে একমাত্ৰ শূদ্ৰ সমস্তৰেই শূদ্ৰৰ যি নীতি আচাৰ সেই শূদ্ৰৰ নীতি নিয়মকে তেওঁলোকে পালন কৰিব লাগিব আৰু মনুষ্যসকল চুটি চাপৰ হ'ব বুলি শাস্ত্ৰই প্ৰকাশ কৰিছে কাহাৰো নহিবে ইয়াৰ তনু মন শুদ্ধ স্বাগ সম হৈবে ধেনু হৰিবে চাৰিও আশ্ৰমী হৈবে গৃহস্থ ভাৰতৰ কুটুম্বে হৈবে সুহৃদ সকলোৰে মন অশুদ্ধ হ'ব সকলোৰে মন যেতিয়া দানৱসকলৰ উপদেশে গ্ৰহণ কৰিব তেওঁলোকৰ মন এই অশুদ্ধ হৈ থাকিব তেওঁলোকৰ মন শুদ্ধ নহ'ব তেওঁলোকৰ মন প্ৰাণ সকলোৱেই দূষিত কৰিব আৰু ধেনু সমস্তৰ কথা কৈছে যে ধেনু সমস্ত এতিয়া কলিত আহি সকলো ছাগলীৰ দৰে ছাগলীৰ সমানহে ওখ হ'ব আৰু দুগ্ধও সকলোৱে দুগ্ধ এৰিব
গতিকে দুগ্ধ যিজনীয়ে হয়তো 5 লিটাৰ দিছিল, এতিয়া আহি তেওঁলোকে আধা লিটাৰ দিব। গতিকে এনেধৰণে তেওঁলোকে দুগ্ধও লাহে লাহে হৰণ হ'ব। চাৰিও জাতি অৰ্থাৎ ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, এই চাৰিও জাতিয়ে একমাত্ৰ এক আশ্ৰমৰ কাম কৰিব, গৃহস্থৰ আশ্ৰম। তেওঁলোকে গৃহস্থ আশ্ৰমতেই কাম কৰিব। আৰু ভাৰ্যাৰ কুটুমে হৈবে সুহৃদ নিশ্চয়। এই কলিত সকলোৱে নিজৰ সহোদৰ সমস্ত ত্যাগ কৰিব পাৰিব অতি সহজতে। আৰু তেওঁলোকৰ ভাৰ্যাৰ যিখিনি মিতিৰ কুটুম বাই ভনী, সেইসকলেই তেওঁলোকৰ নিজৰ মিতিৰ কুটুম হ'ব। আৰু সেইসকলেই তেওঁলোকৰ অতি সুহৃদ হ'ব, সেইসকলেই তেওঁলোকৰ অতি আপোন হ'ব। নিজৰ সহোদৰ ভাতৃ ভগ্নীসকলো ত্যাগ কৰিব। কৃষ্ণ আদি অনুপ্ৰমাণ হৈবে যত ধ্যান, শ্ৰুত গোট হৈবে বৃক্ষ সমিধ প্ৰমাণ। বিজুলি চমক যেন চঞ্চল সদায়, মেঘ হব হৈবে ককলিত প্ৰায়। এতিয়া আদি অনুপ্ৰমাণ হৈবে যত ধান, শ্ৰুত হৈবে বৃক্ষ সমিত প্ৰমাণ। যি ওখ ডাঙৰ বৃক্ষ সমস্তৰ কথা কৈছে, সেই ডাঙৰ ডাঙৰ বৃক্ষ সমস্তও আহি সেই সমিত গছৰ দৰে, এজনী সূক্ষ্ম গছৰ দৰেই হ'ব। বিজুলি চমক যেন চঞ্চল সদায়, মেঘ হব হৈবে কলিত তৰু প্ৰায়। এই বিজুলি নিচিনা এই চমক, বিজুলি যেনেকৈ ছাটকৈ আহিছে আকৌ ছাটকৈ গুচি গৈছে, সকলোৰে মন হ'ব তেনেকৈ চঞ্চল। আৰু মেঘ হ'ব তৰুৰ দৰে, সৰু সৰু গছ গছনিৰ দৰে। সেই মেঘৰ কথা কৈছে, য'ত গছ গছনি আহি আমাক সমিত বৃক্ষৰ নিচিনা হ'ব বুলি কৈছে। কলিত আমাৰ কি কি হৰণ হ'ব, কি কি লোপ পাব, কলিয়ে আমাক কেনেকুৱা প্ৰভাৱ পেলাব, কলিৰ এই সকলো বৰ্ণনা শাস্ত্ৰই আজি প্ৰকাশ কৰিছে। কৃষ্ণ অধৰ্মে জুৰিবে আহি ৰাইজ নিৰন্তৰ, হৈবে ধৰ্ম শূন্য গৃহ সমস্তে লোকৰ। পৰম দুষ্মহ শ্ৰেষ্ঠ হৈব মনুষ্যৰ, ধৰিবে গাধৰ ধৰ্ম লোক নিৰন্তৰ। অধৰ্মে জুৰিব সেই ৰাজ্য নিৰন্তৰ, সকলো ৰাজ্য একমাত্ৰ অধৰ্মৰ প্ৰভাৱ ঘটিব। আৰু ধৰ্ম শূন্য, সকলো গৃহতেই ধৰ্ম শূন্য হ'ব। সকলোৱে ধৰ্মৰ আচাৰ নীতি নিয়ম সকলো ত্যাগ কৰিব। পৰম দুষ্মহ শ্ৰেষ্ঠ হৈব মনুষ্যৰ, ধৰিবে গাধৰ ধৰ্ম লোক নিৰন্তৰ। গাধৰ ধৰ্ম অৰ্থাৎ যোনে যি কৈছে, গাধই যেনেকৈ তেওঁলোকৰ গাত বোজা দি লৈ গ'লেও তেওঁলোকৰ কোনো কষ্ট হৈছে বুলি তেওঁলোকে অনুভৱ কৰা নাই, বা অনুভৱ কৰিব পাৰিলেও তেওঁলোকে গৃহস্থৰ কথাত মান্তি হৈছে। ঠিক তেনেকৈ কলিত এই ৰজা সমস্তৰ, এই দুৰ্মতি সমস্তৰ উপদেশকে লৈ গৃহস্থ সমস্তই কি কৰিছে, সেই দানৱসকলৰে উপদেশ তেওঁলোকে গ্ৰহণ কৰিব লগা হৈছে। সবান্ধৱে ধৰ্মক দেশৰ কৰি
অধৰ্ম হইবে জাত, মিলাইবে দুষ্ট কলি লোকৰ বিঘাত। এই কলিযুগত সকলোৱে মিলি কলিযুগৰ লোকসকলে অধৰ্মকে প্ৰশ্ৰয় দি তেওঁলোকে কি কৰিব? ধৰ্মক দেশৰ পৰা কেনেকৈ দূৰ কৰিব এই চেষ্টাতেই তেওঁলোক ব্যস্ত হৈ থাকিব। সকুটুম্বে তেওঁলোকৰ কুটুম্বক মিলি যেনেকৈ তেওঁলোকৰ পত্নীৰ ফালৰহে সকলো মিতিৰ কুটুম আপোন, সেই মিতিৰ কুটুম্বকে লগত লৈ তেওঁলোকে কি কৰিব? ধৰ্ম বুলি কোনো কথাই নাথাকিব। এই ধৰ্মক তেওঁলোকে বাহিৰ কৰি দিব, অধৰ্মহে প্ৰচাৰ কৰিব। ধৰ্ম বুলি কৰন্তে অধৰ্ম হৈ বজাত তেওঁলোকে তাত যি ধৰ্ম কৰিম বুলি তেওঁলোকে মানস কৰিছে, সেই ধৰ্ম কৰিবলৈ যাওঁতে তাত অধৰ্মহে প্ৰাদুৰ্ভাৱ ঘটিব বুলি শাস্ত্ৰই প্ৰকাশ কৰিছে। পাখণ্ড আগমে কৰিবে বেদ লোপ, হেন দেখি ঈশ্বৰৰ হইবে মহাকোপ। গত প্ৰায় ভৈল যেবে কলি দুৰাচাৰ, ভগৱন্ত হৈবন্তয়া পুনি সকলোকে আগমে পীড়িত কৰিব। আগম অৰ্থাৎ আমাক এইটো লাগে সেইটো লাগে, লাগে খালি আমাক লাগে। এই লাগেটোৱে হৈছে আমাৰ আগম। এই আগমেই সকলোকে পীড়িব। গতিকে এই আগমত থাকি যেতিয়া কি হ'ব? পাখণ্ডসকলে সকলো তেওঁলোকৰ ধৰ্ম আচাৰ নীতি ত্যাগ কৰি সকুটুম্বে তেওঁলোকে অধৰ্মকে আমন্ত্ৰণ কৰি আনিছে। আৰু ইয়াকে দেখি কি হ'ব? ভগৱন্ত যেতিয়া মহাকুপিত হ'ব, ভগৱন্তই কি কৰিব? গত প্ৰায় হইলে যাবে কলি দুৰাচাৰ, এই কলি যেতিয়া এই শাসন অন্ত পৰিব, কলি যেতিয়া ইয়াৰ পৰা যাবৰ হ'ব, তেতিয়াই ভগৱন্তই অৱতাৰ গ্ৰহণ কৰিব বুলি আমাক শাস্ত্ৰই প্ৰকাশ কৰিছে। আৰু ভগৱন্তই নিজেও সেই কথা প্ৰকাশ কৰিছে যে যেতিয়াই পৃথিৱীত ধৰ্মৰ গ্লানি হৈ অধৰ্মৰ প্ৰভাৱ ঘটিব, তেতিয়াই তেওঁ পৃথিৱীত অৱতাৰ গ্ৰহণ কৰিব। যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত, অভ্যুত্থানমধৰ্মস্য তদাত্মানম সৃজাম্যহম, পৰিত্ৰাণায় সাধুনাম বিনাশায় সাধুষ্কৃতাম, ধৰ্ম সংস্থাপনাर्थाय সম্ভৱামি যুগে যুগে। কৃষ্ণ প্ৰভুসকল, কলিৰ যেতিয়া অন্ত পৰিব, ভগৱন্তই অৱতাৰ গ্ৰহণ কৰি পৃথিৱীত সত্যৰ প্ৰৱৰ্তন ঘটাব। আমি কলিৰ প্ৰভাৱৰ কথা দ্বাদশ স্কন্ধৰ এই যুগ ধৰ্ম কথনত কলিৰ প্ৰভাৱৰ বিষয়ে আমি আপোনাসৱৰ ওচৰত এই পৰ্যালোচনা ভাগ আগবঢ়ালো। আমি ক্ৰমান্বয়ে এই কলিৰ প্ৰভাৱৰ যি উপদেশ প্ৰদান কৰিছে, আমি এই উপদেশো আপোনাসৱৰ উদ্দেশ্যে পৰ্যালোচনা ক্ৰমান্বয়ে আগবঢ়াই যাম। আমি আজি আমাৰ এই পৰ্যালোচনা ইমানতে সামৰিব খুজিছোঁ। আপোনাসৱৰ শ্ৰী চৰণত পুনৰবাৰ প্ৰণাম জনাই আমি আজি আমাৰ এই পৰ্যালোচনা সামৰণি মাৰিছোঁ। কৃষ্ণ হৰি ৰাম।